নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো উচ্ছেদৰ বিৰুদ্ধে আমচুৰ তৰফৰ পৰা ধুবুৰীৰ বিলাসীপাৰাত ব্যাপকভাৱে প্ৰতিবাদ কৰা হৈছে আৰু এই প্ৰতিবাদৰ সময়তে উত্তপ্ত পৰিবেশৰ সূচনা হৈছে আমচুৰ সভাপতিক আৰক্ষীয়ে বাধা দিছে প্ৰতিবাদকাৰীক বাধা দিছে আৰু ইয়াৰ পাছতে ধুবুৰী স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে আমচুৰ তৰফৰ পৰা দৃশ্যাংক দেখুৱাম কিন্তু প্ৰথমতে জনাইছো টাইম এট বিগ ব্ৰেকিং ডাঙৰ খবৰ আমচুৰ প্ৰতিবাদৰ সময়তে বিলাসীপাৰাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আৰক্ষীয়ে বাধা দিছে আমচুৰ প্ৰতিবাদকাৰীক ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বত প্ৰতিবাদ হৈছে উচ্ছেদৰ বিৰুদ্ধে আমচুৰ বৃহৎ প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ সময়তে উত্তপ্ত পৰিবেশৰ সূচনা হয় আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত ব্যাপক তৰ্কাতৰ্কিৰ সৃষ্টি হয় উত্তপ্ত পৰিবেশৰ সূচনা হৈছে উত্তপ্ত আৰু প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা দিয়াৰ পাছতে পৰিবেশ পৰিস্থিতি অধিক জটিল হৈ পৰা পৰিলক্ষিত হৈছে ধুবুৰী স্তব্ধ কৰি দিয়া হুংকাৰ দিছে আমচুৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমচুৰ প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ পাছতে এই পৰিবেশ সূচনা হৈছে আমি দৃশ্যাংক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো এক্সক্লুসিভ দৃশ্যাংক এই মুহূৰ্তত আহি পৰিছে দৃশ্যাংক দেখুৱাম এয়া প্ৰতিবাদৰ শেহতীয়া দৃশ্যাংক এম্বিয়েন্সৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিছো দৃশ্য চাওক এই আমচুৰ সভাপতি ৰেজাউল কৰিমক দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে বাধা দিছে বিলাসীপাৰাত প্ৰতিবাদ কৰিছিলে আৰু প্ৰতিবাদৰ সময়ত এয়া আৰক্ষীয়ে বাধা দিয়া পৰিলক্ষিত হৈছে আমচুৰ নেতা কৰ্মীক উচ্ছেদৰ বিৰুদ্ধে আমচুৰ তৰফৰ পৰা বিলাসীপাৰাত ব্যাপক প্ৰতিবাদ কৰিছে দৃশ্য চাওক আমি টুইণ্ডৰ সহায়ত দৃশ্যাংক দেখুৱাবলৈ চেষ্টা কৰিম দৃশ্য চাওক ৰাজপথতে বহি প্ৰতিবাদ কৰিছে বাধা দিয়া হৈছে আৰু তাৰ পাছতে এম্বিয়েন্সটো যিমান পাৰি বহাই দিয়াৰ চেষ্টা কৰি প্ৰতিবাদ হৈছে আমচুৰ সভাপতিক বাধা দিয়া হৈছে আৰু আমচুৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে ধুবুৰী স্তব্ধ কৰি দিয়া হ'ব এফালে উচ্ছেদ চলি আছে বিলাসীপাৰাৰ পিছত গোৱালপাৰাত চৰকাৰে স্পষ্ট কৰি দিছে যিমান প্ৰতিবাদ হ'লেও উচ্ছেদ বন্ধ নহয় আৰু তাৰ সমানে সমানে আমচুৰ তৰফৰ পৰা প্ৰতিবাদ কৰি থকা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক প্ৰত্যাহ্বান জনাই আমচুৰ তৰফৰ পৰা বৃহৎ প্ৰতিবাদ কৰা হৈছে আমচুৱে কৈছিলে যে মুখ্যমন্ত্ৰী যি মন্তব্য কৈছে এই মন্তব্যক তেওঁলোকে মানি নলয় আৰু তাৰ পাছৰ দৃশ্য চাওক এইদৰে ব্যাপকভাৱে বিলাসীপাৰাত প্ৰতিবাদ হৈছে প্ৰতিবাদৰ সময়ত আৰক্ষীৰ মাজত তৰ্কাতৰ্কি খণ্ডযুদ্ধৰ সৃষ্টি হয় আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰিছে উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে আৰু আমচুৱে কৈছে আৰক্ষী প্ৰশাসনৰ বাধা তেওঁলোকে মানি নলয় উচ্ছেদ বন্ধ হ'ব লাগিব আৰু উচ্ছেদ বন্ধ নোহোৱালৈকে চৰকাৰৰ বিৰুদ্ধে প্ৰশাসনৰ বিৰুদ্ধে ব্যাপকভাৱে আন্দোলন কৰি থকা হ'ব দৃশ্যাংক লাইভ দৃশ্যাংক পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত দৃশ্যাংক প্ৰত্যক্ষ কৰিছে বিলাসীপাৰাত এই মুহূৰ্তত উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে আমচুৰ সভাপতিক বাধা দিয়া হৈছে আৰু তাৰ পাছতে এই পৰিৱেশ আমচুৰ তৰফৰ পৰা প্ৰতিবাদ কৰা হৈছে দৃশ্য চাওক আৰু দৃশ্যাংক আমি দেখুৱাৰ চেষ্টা কৰিম আৰু এই দৃশ্যাংক আপোনালোকে প্ৰত্যক্ষ কৰিছে আমচুৰ নেতৃত্বৰ সভাপতিসকলক বাধা দিয়া হৈছে বাধা দিয়াৰ সময়তে উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে বিলাসীপাৰাত এয়া আমচুৰ প্ৰতিবাদ উচ্ছেদৰ বিৰুদ্ধে ব্যাপকভাৱে প্ৰতিবাদ কৰা হৈছে মুখ্যমন্ত্ৰীয়ে কৈছিলে আমচুৱে যদি জংগী আন্দোলন কৰে জংগী প্ৰত্যুত্তৰ দিয়া হ'ব আমচুৱে কৈছিলে যে মুখ্যমন্ত্ৰীৰ কথাত তেওঁলোকে ভয় নকৰে আৰু তাৰ পাছতে ব্যাপক প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আমচুৰ তৰফৰ পৰা কোৱা হৈছে প্ৰতিবাদ ইয়াতে ক্ষান্ত নহয় দিল্লীত তেওঁলোকে প্ৰতিবাদ কৰিব আৰু ধুবুৰী পৰ্যন্ত তেওঁলোকে স্তব্ধ কৰি দিয়া হুংকাৰ প্ৰদান কৰা হৈছে আৰু তাৰ পাছতে উচ্ছেদৰ বিৰুদ্ধে এইদৰে আমচুৰ তৰফৰ পৰা ব্যাপক প্ৰতিবাদ কৰা হৈছে দৃশ্যাংক চাওক এয়া পোনপটীয়া সম্প্ৰচাৰ দৃশ্যাংক আমি আপোনালোকক দেখুৱাইছো বিলাসীপাৰাত বৰ্তমান সময়ত আবদ্ধ কৰা হৈছে আমচুৰ নেতৃত্বক আৰক্ষীয়ে বাধা দিছে তেওঁলোকৰ অনুমতি নাই বুলি উল্লেখ কৰা হৈছে আৰু তাৰ পাছতে আৰক্ষীয়ে তেওঁলোকক বাধা দিয়া পৰিলক্ষিত হৈছে উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে আমচুৰ নেতা কৰ্মী আজি পুৱাৰ পৰা বিলাসীপাৰাত একত্ৰিত হৈছিলে আন্দোলন কাৰ্যসূচীৰ বাবে প্ৰতিবাদী কাৰ্যসূচীৰ বাবে কিন্তু আৰক্ষীয়ে এই মুহূৰ্তত তেওঁলোকক বাধা দিয়া পৰিলক্ষিত হৈছে নেতৃত্বক আবদ্ধ কৰা পৰিলক্ষিত হৈছে যাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমচুৱে ধুবুৰী স্তব্ধ কৰি দিয়া হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে আমচুৰ তৰফৰ পৰা উচ্ছেদ মানি লোৱা নহ'ব বুলি উল্লেখ কৰিছে আৰু উচ্ছেদৰ বিৰুদ্ধে এইদৰে ব্যাপকভাৱে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে দৃশ্যাংক আপোনালোকে প্ৰত্যক্ষ কৰিছে ঘটনাস্থলীৰ পৰা পোনপটীয়া লাইভ দৃশ্যাংক এই মুহূৰ্তত দেখুৱাইছো বিলাসীপাৰাত কি পৰিৱেশ হৈছে আপোনালোকে দেখা পাইছে এয়া আমচুৰ প্ৰতিবাদৰ সময়ত উত্তপ্ত পৰিৱেশ যথেষ্ট সংখ্যক আমচুৰ নেতাকৰ্মীক আৰক্ষীয়ে বাধা দিয়ে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিলে আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে যে তেওঁলোকৰ হাতত অনুমতি নাই অনুমতি নোহোৱাকৈ তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু তাৰ বাবে বাধা প্ৰদান কৰা হৈছে কিন্তু আমচুৱে কৈছে যদি এইদৰে বাধা দিয়া হয় ধুবুৰী স্তব্ধ কৰি দিয়া হ'ব উচ্ছেদ মানি লোৱা নহয় এয়া আমচুৰ ব্যাপক প্ৰতিবাদ ৰেজাউল কৰিম চৰকাৰ আমচুৰ সভাপতিগৰাকীকো আবদ্ধ কৰা হৈছে আৰু ইয়াক লৈ আৰক্ষী প্ৰশাসন আৰু আমচুৰ মাজত তৰ্কাতৰ্কি হোৱা পৰিলক্ষিত হৈছে ৰাজপথতে এই পৰিৱেশৰ সূচনা হৈছে দৃশ্য চাওক দৃশ্যাংক আমি আপোনালোকক দেখুৱাইছো এফালে গোৱালপাৰাত উচ্ছেদ চলিছে আনফালে বিলাসীপাৰাত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে চৰকাৰে কৈছে উচ্ছেদ হ'ব বনাঞ্চল মুক্ত কৰা হ'ব সকলো মুক্ত কৰা
কৰা হ'ব আমচুৱে কৈছে আমি উচ্ছেদ মানি নলওঁ ইয়াৰ বিৰুদ্ধে কেৱল অসমত নহয় দিল্লী পৰ্যন্ত প্ৰতিবাদ হ'ব আৰু ধুবুৰী স্তব্ধ কৰি দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে আমচুৰ তৰফৰ পৰা আমাৰ লগত মন্তব্য আহি কৰিছে মন্তব্য দেখুৱাই লৈছো তাৰ পিছত অধিক তথ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত মন্তব্য শুনক কি মন্তব্য কৰিছে তাৰ পিছত দৃশ্যাংশ দেখুৱাম দৃশ্যাংশ দেখুৱাইছো বৰ্তমান সময়ত প্ৰতিবাদ চলি আছে আমচুৰ প্ৰতিবাদৰ এয়া শেহতীয়া দৃশ্যাংশ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দেখুৱাই আছো য'ত আমচুৰ যিসকল নেতাকৰ্মীক বাধা দিয়া হৈছে বিলাচীপাৰাৰ পৰিৱেশ বৰ্তমান সময়ত বিলাচীপাৰাত এই পৰিৱেশৰ সূচনা হৈছে আৰক্ষীয়ে তেওঁলোকক আবদ্ধ কৰি পেলাইছে আৰু কোৱা হৈছে যে তেওঁলোকৰ অনুমতি নাই অনুমতি নোহোৱাৰ বাবে প্ৰতিবাদ কৰিবলৈ দিয়া হোৱা নাই আৰু প্ৰতিবাদৰ সময়তেই উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে ধুবুৰী স্তব্ধ কৰি দিয়া হুংকাৰ দিছে আমচুৱে কৈছে নতুন দিল্লীতো প্ৰতিবাদ হ'ব মুখ্যমন্ত্ৰী আৰু চৰকাৰক প্ৰত্যাহ্বান জনাই আমচুৰ তৰফৰ পৰাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু বিলাচীপাৰাৰ দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে বিলাচীপাৰাত বৰ্তমান সময়ত এই পৰিৱেশৰ সূচনা হৈছে পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে টাইম এতিয়া আপোনালোকক দেখুৱাইছে বৰ্তমান সময়ত বিলাচীপাৰাত উচ্ছেদৰ বিৰুদ্ধে আমচুৰ যি প্ৰতিবাদ এই প্ৰতিবাদে কি কৰে উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিমক দেখিবলৈ পোৱা গৈছে বাধা দিছে আৰক্ষীয়ে যিসকল নেতাকৰ্মী আছে আমচুৰ তেওঁলোকক বাধা দিছে উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে বিলাচীপাৰাত আৰু এইদৰে এই পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কেইটামান মুহূৰ্তৰ পিছত আমাৰ লগত হয়তো মন্তব্য আহি পৰিব এডিটিং বৰ্তমান সময়ত চলি আছে মন্তব্য যদি আহিছে নতুন মন্তব্য দেখুৱাৰ চেষ্টা কৰিম কি কৈছে চাওক তাৰপিছত দৃশ্যাংশ দেখুৱাম আজি আমি ধুবুৰীত আমাৰ সংখ্যালঘুসকলৰ প্ৰতি নিৰ্যাতন চলাইছে সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছো আমাৰ স্পষ্ট কথা প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্যতে আমচুৰ আন্দোলন স্তব্ধ কৰিব বিচাৰিছে আমচুৰ আন্দোলনক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে কিন্তু এটা কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিমানে পুলিচ বাহিনীৰ লগত কিয় আমচি আন্দোলন আৰম্ভ কৰিছে যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ নহ'ব তেতিয়া ভয়াৱহ আন্দোলন চলি থাকিব প্ৰয়োজনত অসম স্তব্ধ কৰি দিয়া হ'ব কিয় বাধা দিয়া হয় বাৰে বাৰে আমি কৈছো আমি ভাৰতীয় নাগৰিক আমাক পুনৰ সংস্থাপন আমাক ভূমি লাগিব তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে অত্যাচাৰ কৰি আছে এই অত্যাচাৰ বন্ধ হ'ব লাগিব অন্যথাই অসমত গণতান্ত্ৰিকভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব এইটো স্পষ্ট আৰক্ষীয়ে বাধা দি আছে সমগ্ৰ ৰাজ্যতে আমচুৰ কৰ্মকৰ্তাক নোটিছ দিছে সমগ্ৰ আমচুৰ কৰ্মকৰ্তাক আন্দোলন কৰিবলৈ বাধা দিছে অহা দিনবিলাকত আমচুৰ অধিক শক্তিশালী আন্দোলনৰ বাবে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী আৰু আপোনালোকে মন্তব্য শুনিলে আমচুৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনোৱা হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে উচ্ছেদ চলিব বনাঞ্চল মুক্ত কৰা হ'ব পাহাৰ মুক্ত কৰা হ'ব অবৈধ যিসকলে বসবাস কৰি আছে তেওঁলোকক আঁতৰোৱা হ'ব কিন্তু আমচুৱে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছে যিমানেই মুখ্যমন্ত্ৰীয়ে বাধা দিব সিমানেই প্ৰতিবাদ হ'ব ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰা হ'ব বুলি উল্লেখ কৰিছে ধুবুৰী স্তব্ধ কৰি দিয়া হুংকাৰ দিছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে যে আমচুৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে বাধা দিছে আমচুৰ নেতৃত্বক উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে আবদ্ধ কৰা হৈছে আমচুৰ নেতাকৰ্মীক দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে বিলাচীপাৰাত বৰ্তমান সময়ত উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে প্ৰতিবাদৰ সময়ত আমচুৱে ব্যাপকভাৱে প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদৰ সময়ত সেই দৃশ্য দেখিবলৈ পোৱা গৈছে দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি প্ৰত্যাহ্বান জনাই আমচুৱে শক্তি প্ৰদৰ্শন কৰিছে আমচুৰ তৰফৰ পৰা উচ্ছেদৰ বিৰোধিতা কৰা হৈছে এফালে গোৱালপাৰাত উচ্ছেদ চলি আছে মুখ্যমন্ত্ৰীয়ে কৈছে কেৱল গোৱালপাৰাতে নহয় আন প্ৰান্ততো উচ্ছেদ চলি থাকিব আৰু তাৰ পাছত আমচুৱে কৈছে যে উচ্ছেদ চলিবলৈ দিয়া নহয় ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব দৃশ্যাংশ প্ৰত্যক্ষ কৰিছে বিলাচীপাৰাৰ পৰা ধুবুৰীত আজি ব্যাপক প্ৰতিবাদ হৈছে প্ৰশাসন আৰক্ষীয়ে তেওঁলোকক আবদ্ধ কৰিছে আৰু তাৰ পাছতে উত্তপ্ত পৰিৱেশৰ সূচনা হয় আমচুৰ সভাপতিৰ তৰফৰ পৰা গণতান্ত্ৰিক আন্দোলন কৰা হ'ব বুলি কৈছে ভয়াৱহ আন্দোলন কৰা হ'ব বুলি কৈছে আৰু স্তব্ধ কৰি দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনোৱা পৰিলক্ষিত হৈছে আমচুৱে এফালে আমচুৰ প্ৰতিবাদ আনফালে চৰকাৰে স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে উচ্ছেদ চলিব উচ্ছেদৰ চৰকাৰে একশ্যন ল'ব বুলডোজাৰ চলিব আৰু আনফালে আমচুৱে কৈছে কোনো কাৰণতে উচ্ছেদ মানি লোৱা নহয় মন্তব্য পুনৰবাৰ দেখুৱাই লোৱাৰ চেষ্টা কৰিছো আজি আমি ধুবুৰীত আমাৰ সংখ্যালঘুসকলৰ প্ৰতি নিৰ্যাতন চলাইছে সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছো আমাৰ স্পষ্ট কথা
প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব, অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্যতে আমচুৰ আন্দোলন স্তব্ধ কৰিব বিচাৰিছে। আমচুৰ আন্দোলনক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে। কিন্তু এটা কথা স্পষ্ট কৰি দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিমানে পুলিচ বাহিনীৰ লগত কিয় আমচি আন্দোলন আৰম্ভ কৰিছে, যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ নহ'ব তেতিয়া ভয়াৱহ আন্দোলন চলি থাকিব। পৰাজনত অসম স্তব্ধ কৰি দিয়া হ'ব। কিয় বাধা দিয়া হয় বাৰে বাৰে? আমি কৈছো আমি ভাৰতীয় নাগৰিক, আমাক পুনৰ সংস্থাপন, আমাক ভূমি লাগিব। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে অত্যাচাৰ কৰি আছে। এই অত্যাচাৰ বন্ধ হ'ব লাগিব, অন্যথাই অসমত গণতান্ত্ৰিকভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব, এইটো স্পষ্ট। আৰক্ষীয়ে বাধা দি আছে, সমগ্ৰ ৰাজ্যতে আমচুৰ কৰ্মকৰ্তাক নোটিছ দিছে, সমগ্ৰ আমচুৰ কৰ্মকৰ্তাক আন্দোলন কৰিবলৈ বাধা দিছে। অহা দিনবিলাকত আমচুৰ অধিক শক্তিশালী আন্দোলনৰ বাবে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰীক স্পষ্টভাৱে সকীয়াই দিছে। আজি আমি ধুবুৰীত অসমৰ সংখ্যালঘুসকলৰ প্ৰতি নিৰ্যাতন চলাইছে, সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছো। আমাৰ স্পষ্ট কথা, প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব, অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্যতে আমচুৰ আন্দোলন স্তব্ধ কৰিব বিচাৰিছে। আমচুৰ আন্দোলনক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে। কিন্তু এটা কথা স্পষ্ট কৰি দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিমানে পুলিচ বাহিনীৰ লগত কিয় আমচি আন্দোলন আৰম্ভ কৰিছে, যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ নহ'ব তেতিয়া ভয়াৱহ আন্দোলন চলি থাকিব। পৰাজনত অসম স্তব্ধ কৰি দিয়া হ'ব। কিয় বাধা দিয়া হয় বাৰে বাৰে? আমি কৈছো আমি ভাৰতীয় নাগৰিক, আমাক পুনৰ সংস্থাপন, আমাক ভূমি লাগিব। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে অত্যাচাৰ কৰি আছে। এই অত্যাচাৰ বন্ধ হ'ব লাগিব, অন্যথাই অসমত গণতান্ত্ৰিকভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব, এইটো স্পষ্ট। আৰক্ষীয়ে বাধা দি আছে, সমগ্ৰ ৰাজ্যতে আমচুৰ কৰ্মকৰ্তাক নোটিছ দিছে, সমগ্ৰ আমচুৰ কৰ্মকৰ্তাক আন্দোলন কৰিবলৈ বাধা দিছে। অহা দিনবিলাকত আমচুৰ অধিক শক্তিশালী আন্দোলনৰ বাবে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰীক স্পষ্টভাৱে সকীয়াই দিছে। আজি আমি ধুবুৰীত অসমৰ সংখ্যালঘুসকলৰ প্ৰতি নিৰ্যাতন চলাইছে, সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছো। আমাৰ স্পষ্ট কথা, প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব, অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্য